লগুৱাবাৰী মাজলাইন মজদুৰ প্ৰাথমিক বিদ্যালয়। আজি এই বিদ্যালয়খনৰ নিমন্ত্ৰণ ৰক্ষা কৰি যথাসময়ত উপস্থিত হলোঁ। বিদ্যালয়খনত উপস্থিত হৈ ভাল লাগিল। ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ সুন্দৰ পৰিৱেশৰ মাজত খেল-ধেমালি কৰি আছে। একাংশ ছাত্ৰ-ছাত্ৰীয়ে দবা খেলি আছে। তাৰে মাজতে মোৰ ওচৰত দবা খেল শিকি থকা একাংশ ছাত্ৰ-ছাত্ৰীও আছে। তাৰে এজন কিৰণজ্যোতি গদবা, কুমুদ চন্দ্ৰ গদবা আৰু হীৰামণি গদবাৰ পুত্ৰ। কিৰণজ্যোতি গদবা শেহতীয়াভাৱে দুলীয়াজানত অনুষ্ঠিত হোৱা দবা খেলত 2জন ৰেটিং খেলুৱৈক পৰাস্ত কৰি ফিডে ৰেটিং লাভ কৰিছে। এইখিনি সময়তে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক, ছাত্ৰকৰ্মী, পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলোৱে ভৰি পৰিলহি বিদ্যালয় চৌহদ। ভাগে ভাগে লৈ অহা গামোচা, ট্ৰফি আদিয়ে কিৰণজ্যোতি গদবাক শুভেচ্ছাৰে উপচাই দিছে। কিৰণজ্যোতিক খেল শিকাই থকাৰ বাবে অলপ অচৰপ মৰম ময়ো পাইছোঁ। শেষত ছাত্ৰ-ছাত্ৰীসকলক উপস্থিত ৰাইজৰ অনুৰোধত দবা খেলৰ প্ৰয়োজনীয়তাৰ ওপৰত কিছু কথা কৈ বিদায় লওঁ। এই বিদ্যালয়খনত খেলৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু মোৰ পুত্ৰ শ্ৰী কিৰণজ্যোতি গদবা, এগৰাকী তেওঁৰ মাতৃ। মোৰ পুত্ৰ ডিমো চেছ খেলা একাডেমীত গত ইংৰাজী 2024 বৰ্ষৰ পৰা খেল শিকি আছিলে, দবা খেল। আৰু দুলীয়াজানত খেলিব গৈছিলে, তাতে ফিডে ৰেটিং খেল আছিলে, তাতে ৰেটিং পাইছোঁ। ল'ৰাটো ভাল পাইছোঁ। আমাৰ অঞ্চলত তেনেকৈ খেলুৱৈ নাই, তাকে আশা কৰিছোঁ এই কিৰণজ্যোতিৰ হৈ যাতে কিৰণজ্যোতিক চাই ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যায়, তাকে মই কামনা কৰিছোঁ। আৰু আমাৰ প্ৰশিক্ষক ছাৰ হিন্দুজ্যোতি গগৈ ছাৰকো লগতে ঘৰতো প্ৰশিক্ষণ লৈ আছে আমাৰ পল্লৱ দত্ত ছাৰ, তেওঁকো লগতে আজি ধন্যবাদ জনাইছোঁ। ছাৰকো হিন্দুজ্যোতি ছাৰকো ধন্যবাদ জনাই